লাডেনৰ সন্ধান লাগে গোৱালপাৰা জিলাত এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰা বন্যহস্তি লাডেনক কৰায়ত্ব কৰাৰ বাবে আৰম্ভ হ'ল বন বিভাগৰ বৃহৎ অভিযান লাডেনৰ সন্ধানৰ ৰংজুলিৰ কানকটা বনাঞ্চলত এয়া বন বিভাগৰ অভিযান লাডেনৰ সন্ধানত ব্যৱহাৰ হৈছে ড্ৰোন মানাহৰ পৰা আনিছে কোনকি হাতী গৈ উপস্থিত হৈছে গুৱাহাটী মানাহ তেজপুৰৰ বিশেষজ্ঞ পুৱাৰে পৰা চলা অভিযানৰ সহযোগ স্থানীয় 5 শতাধিক ৰাইজৰো অৱশ্যে বাতৰি যুগুতোৱা পৰ্যন্ত সন্ধান নোলাল লাডেনৰ উল্লেখ্য যে দুদিন পূৰ্বে একেদিনাই লাডেনে হত্যা কৰিছিল 5 জন ব্যক্তি বিগত সময়তো লাডেনে প্ৰাণ ল'লে বহুজনৰ সেয়েহে লাডেনক ট্ৰেংকুলাইজ কৰাৰ বাবে এই অভিযান বন বিভাগৰ পিছে ঘূৰিছো আমাৰ ৰাইজ ঘূৰিছে পিছে আমাৰ বিধায়ক ঘূৰিছে পিছে আমি গোটেইখিনি দেখিছোঁ সিদিনাখনৰ মানুহ মাৰি আছে তাৰপিছত তেওঁলোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট এটা ভাল টৰ্চ নাই যোনটোৰে হাতীটো উলিয়াব আমি নিবিচাৰোঁ কাৰণ আমি সাধাৰণ তেওঁলোকেতো গম নাপায় তেওঁলোকে আজি দূৰৰ পৰা আহিছে ভুক্তভোগী এই সাধাৰণ মানুহখিনি ইপিনে লাডেনৰ সন্ধান উলিয়াব নোৱাৰাত বন বিভাগৰ বিৰুদ্ধে ক্ষোভ স্থানীয় ৰাইজৰ তাকে লৈ তৰ্ক বিতৰ্কত লিপ্ত হ'ল স্থানীয় ৰাইজে ইমান আমি অসুবিধা হৈ আছেতো সেইকাৰণে আমি চাই আছোঁ ৰাইজ নহ'লে আমি অলপ আইচলেটলি যাব লাগিবতো আমি ব্লক কৰি দিব লাগিব ইয়াৰ পৰা আগ নাবাঢ়িব লাগে মই সেইটোৱে ৰাইজক ৰিকুৱেষ্ট কৰি আছোঁ যে আগবা নাবাঢ়িব আমাক কাম কৰিলে সুবিধা দিয়ক গোৱালপাৰাৰ পৰা যোগেন সূত্ৰধৰ প্ৰাগ নিউজ